হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? এইফালে চাওকচোন, এয়া কি ধৰিব পাৰিছেনে? এয়া হ'ল হেলেচ। আমাৰ ফালে আমি হেলেচ বুলি কওঁ, আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম থাকে। আমাৰ ফালে আমি হেলেচ বুলি কওঁ। চিনি পাইছেনে বাৰু? সৰুতে বহুত খাইছিলোঁ। এতিয়া বহুত মিছ কৰি আছোঁ। মিছ কৰিছোঁ মানে কমচে কম 12-13 বছৰমান মিছ কৰিছোঁ। মানে সৰুতে গছত উঠি গৈছিলোঁ হেলেচ খাবৰ কাৰণে, আৰু পকাবিলাক চাই ইমান মিঠা, খাবলৈ এনেকুৱা সোৱাদ, যিবিলাক কোলা পৰি যায়। আৰু যিসকলে খাইছে গমেই পাইছে নহয়, কালিয়ে কাটি দিলে ডালটো, অলপমান সতুৰা পৰি গৈছে, দেখিছেনে? এয়া চাওক, চেপেটা হৈ গৈছে। সলো চৰবত বনাই খাবলৈ গৰমত বহুত মজা। আপোনালোকে চৰবত বনাই খায়নে বাৰু? আমাৰ ফালে আমি চৰবত বনাই খাওঁ, পূৰা মস্তি লাগে। অকণমান আৰু চেনি আৰু নিমখ দিব লাগে, আৰু মজা লাগে। আমি ইয়াতে চৰবত বনাই খাম, য'ত নেকি ৰ'দটো অকণমান সেমেকা, অলপমান অলপ সেমেকা, অলপ ৰ'দ তেনেকুৱা দিছে। একদম বহি পূৰা খাম। আৰু এইফালে ৰিতুৰাজ কি চাইছা বাৰীত? কি চাই আছা? চিনি পাইছা জানো তুমি? এজোপা কি পাইছানে চিনি? এইজোপা হ'ল শিলিখা গছ। দেখিছা কিমান লাগিছে? গছজোপা বেছি ডাঙৰ নহয়, কিন্তু তামাম লাগিছে শিলিখা, চাওকচোন। আৰু এতিয়া গুটি ধৰাই নাই, গুটি নধৰোঁতে ইমান ডাঙৰ, আৰু গুটি ধৰিব লাগিলেতো আৰু ডাঙৰ হ'ব। চাওকচোন কিমান লাগিছে, তলৰ পৰা ছিঙিব পৰা হৈ আছে। আমাৰ ৰিতুৰাজে কৈছে, আমাৰ ছিঙো নেকি? মই বোলো নিছিঙিবা, এতিয়া সৰুতে ছিঙিলে বোলো খাবলৈ টিটিকি লাগিব, আৰু যেতিয়া সময় হ'ব তেতিয়া বোলে খাবলৈ বহুত মিঠা। আৰু বোলে মা বোলে একদম চাপৰত আছে, বোলে এথোপা আছে, এথোপাটোকে ছিঙো। মই বোলো নিছিঙিবা। চাওকচোন এই থোপাটো ছিঙো কৰি ৰৈ আছে সি। মই বোলো এইবিলাক নিছিঙিবা, আৰু বাৰীত কি আছে চাই থাকা। আৰু এইডোখৰ পৰা যোৱাবিলাক পুচলৈ পিনি পঠিয়াই দিছোঁ, আৰু বাৰীত কি আছে কি নাই সি চাবলৈ এতিয়া গৈছে। আৰু এয়া কি গছ তুমি দেখিছানে? এইজোপা হ'ল জলকীয়া, ক'লা জলকীয়া। আমি সেইদিনা যে খাইছিলোঁ, নাই খোৱা, মই পাহৰি গৈছোঁ, চৰি। সেইদিনা আমি কণ জলকীয়া খাইছিলোঁ, আমি এইজোপা নাই খোৱা। এইজোপা যেতিয়া ডাঙৰ হ'ব তেতিয়া খাব পাৰিম, জানানে? আৰু এইজোপা খাবলৈ বহুত ধুনীয়া, কাৰণ পিটিকাত খাবলৈ বেছি ধুনীয়া হয়। আৰু ইমান ধুনীয়া কৃষ্ণচূড়া ফুল ফুলি আছে, ইমান মৰম লগাকৈ। আৰু এইটো বতৰত কৃষ্ণচূড়া ফুলবিলাক বহুত ধুনীয়া হয়, বহুত ধুনীয়া লাগিছে, চাওকচোন। আৰু গুটিবিলাক যেতিয়া সম্পূৰ্ণ ফুলি যাব তেতিয়া আৰু ভাল লাগিলেহেঁতেন, কিন্তু সম্পূৰ্ণ ফুলা নাই। আৰু যেতিয়া সম্পূৰ্ণ ফুলে তেতিয়া আঁতৰৰ পৰা দেখিবলৈ কিমান ধুনীয়া যে লাগে। সঁচাকৈ সেউজীয়া পৰিৱেশবিলাক বৰ ভাল লাগে। এইফালে আহি গ'লোঁ আমি আৰু চৰবত বনাবৰ কাৰণে। আমাৰ ভাগিনে বনালে চৰবত, আৰু চৰবত বনোৱাৰ পাছত এনেকৈ পদুনা দি ল'বচোন। পদুনাটো দিলে বেছি ভাল লাগে, চাওকচোন। এনেকৈ আৰু পদুনাটো সিভাগেও দি দিব পাৰি, কিন্তু এনেই ওপৰত শুৱনি লগাকৈ আমি দি দিছোঁ। এতিয়া আৰু খাব লাগিব চৰবত। আৰু যিসকলে চাই আছে, আপোনালোকেও এনেকৈ চৰবত বনাই খাবচোন। তাতে আৰু পদুনাটো দি দিব, মানে এনেই আৰু শ্ব' উঠে আৰু দেখিবলৈ ভাল লাগে। আৰু পদুনাটো দিলে মানে সিভাগেও দিব পাৰে, এনেকৈও দিব পাৰে। আমি যেনিবা গ্লাছটো দি লৈছোঁ, অকণমান শ্ব' উঠাকৈ। আৰু ভাল লাগিছে হয় নাই বাৰু? গৰমত খালে বহুত মস্তি লাগে। আপোনালোককো দেখুৱালোঁ, আমিও খাইছোঁ। আজিলৈ বাই বাই।